নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইনৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু খবৰ কেইটা চাই আপোনালোকৰ কেনেকুৱা লাগে জানি কেনেকুৱা লাগে হেতু কমেন্ট এটা কৰি জনাব আৰু ইনষ্টাগ্ৰামত যদি মোক এতিয়ালৈকে ফলো কৰা নাই tkmine.real মোৰ ইনষ্টাগ্ৰাম আইডি ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে ফলো কৰি লব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে ইন্টাৰ্নশিপ প্ৰগ্ৰেমৰ ওপৰত। PM ইন্টাৰ্নশিপ প্ৰগ্ৰেম নামেৰে ভাৰত চৰকাৰৰ ফালৰ পৰা এক বিশেষ আঁচনি মুকলি কৰিছিলে, যিখন আঁচনিৰ অধীনত ভাৰতবৰ্ষৰ ল'ৰা ছোৱালী বিলাকক ডাঙৰ ডাঙৰ কোম্পানী বিলাকত ইন্টাৰ্নশিপ কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰি দিয়ে আৰু তেওঁলোকক এক বছৰৰ কাৰণে দৰমহাও প্ৰদান কৰে ভাৰত চৰকাৰৰ ফালৰ পৰা। এক বছৰ তেওঁলোকক ইন্টাৰ্নশিপ দিব, এক বছৰ দৰমহা দিব আৰু এক বছৰ তেওঁলোকে যেতিয়া এক্সপেৰিয়েন্স ল'ব তাৰ পাছত সেই এক্সপেৰিয়েন্স সাৰ্টিফিকেটখনেৰে তেওঁলোকে কোনোবা এটা কোম্পানীত গৈ জয়েন কৰিব পাৰিব। এনেকুৱা ধৰণৰ এটা সুবিধা আছে ইন্টাৰ্নশিপ প্ৰগ্ৰেমৰ জৰিয়তে। আপোনালোকেও যদি আবেদন কৰিব বিচাৰে PM ইন্টাৰ্নশিপ প্ৰগ্ৰেমৰ অফিচিয়েল পৰ্টেলত গৈ আপোনালোকেও আবেদন কৰিব পাৰে, আপোনালোকৰ ল'ৰা ছোৱালী আবেদন কৰিব পাৰে। ইয়াতে এক টকাও পইচা পাতিৰ প্ৰয়োজনীয়তা নাহে, ইয়াতে ধনী দুখীয়া কথা নাহে, প্ৰত্যেকেই আবেদন কৰিব পাৰিব। এতিয়া এই ইন্টাৰ্নশিপ প্ৰগ্ৰেমৰ ওপৰতে এটা ভাল খবৰ ওলাইছে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে যে ইন্টাৰ্নশিপ প্ৰগ্ৰেমত কেৱল দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আৰু গাঁৱৰ ল'ৰা ছোৱালী বিলাকক বেছিকৈ ফোকাস কৰিব বুলি কৈছে। কাৰণ ধনী ঘৰৰ এটা ল'ৰা বা এজনী ছোৱালীক চৰকাৰে সুবিধা কৰি দিয়াৰ প্ৰয়োজন নাই। তেওঁলোকৰ মাক দেউতাকে ধনী ঘৰৰ ল'ৰা ছোৱালী বিলাকক আৰামছে সুবিধা কৰি দিব পাৰিব, কিন্তু দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালী বিলাকে তেওঁলোকৰ ঘৰৰ পৰা সেই সাপোৰ্টটো নাপায়, সেইবাবে চৰকাৰে তেওঁলোকক সুবিধা কৰি দিব। তো আপোনালোকে যদি এতিয়ালৈকে ইন্টাৰ্নশিপ প্ৰগ্ৰেমৰ কাৰণে আবেদন কৰা নাই, আপোনালোকে ঘৰতে যদি নিবনুৱা হৈ বহি আছে, দেন আপোনালোকে আবেদন কৰিব পাৰে। আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে। এটা বিৰাটেই বেয়া খবৰ ওলাইছে, এটা বিৰাট ডাঙৰ ৰিপৰ্ট ওলাইছে 2025 চনৰ ওপৰত। বিভিন্ন বিশেষজ্ঞসকলে এটা ৰিচাৰ্চ কৰি এটা ৰিপৰ্ট প্ৰকাশ কৰিছে আৰু বিশেষজ্ঞসকলে কৈছে যে আগৰ বছৰৰ তুলনাত অৰ্থাৎ 2024 চনৰ তুলনাত 2025 চনত আমাৰ ভাৰতবৰ্ষত চাকৰি লাভ কৰিবৰ কাৰণে যথেষ্ট পৰিমাণৰ কঠিন হ'ব বুলি জনাইছে। যথেষ্ট পৰিমাণৰ কষ্ট হ'ব 2025 চনত চাকৰি লাভ কৰিবৰ কাৰণে, সেয়া চৰকাৰীয়ে হওক বা সেয়া প্ৰাইভেটেই হওক, মুঠতে চাকৰি পোৱাটো একদম জটিল কাম হৈ পৰিব। তো বৰ্তমান সময়ত যদি আপুনি কোনো এটা কোম্পানীত কাম কৰি আছে, তেন্তে সেই কোম্পানীৰ পৰা আপোনালোকে মোৰ মতে ৰিজাইন নামাৰিব। যিমান পাৰে কষ্ট কৰি যাওক, হাৰ্ড ৱৰ্কিং কৰক, আপোনাৰ ইনক্ৰিমেণ্ট হ'ব, আপুনি প্ৰমোশন পাব আৰু ভাল দৰমহা এসময়ত গৈ পাবগে পাৰিব। চৰকাৰী চাকৰিয়ালসকলে যিমান দৰমহা নাপায় তাতকৈ বেছি দৰমহা লাভ কৰিব পাৰে কোম্পানী চাকৰিসমূহত। কিন্তু তাতে কথাটো হৈ গ'ল কি, কোম্পানী চাকৰিসমূহত আপোনালোকে নিজে অলপ কষ্ট কৰিব লাগিব। চৰকাৰী চাকৰিবিলাকত আপোনাৰ কষ্ট নকৰিলেও আপোনাৰ যোগ্যতা ভিত্তিত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাইও আপুনি আগবাঢ়ি যাব পাৰে। কিন্তু কোম্পানী চাকৰিবিলাকত হয় কি, আপুনি নিজে কষ্ট কৰিব লাগিব, ডেডিকেটেড হৈ কাম কৰিব লাগিব, তেতিয়া আপোনালোকে প্ৰমোশন পাব। তো আপোনালোকেও যদি এটা কোম্পানী চাকৰি কৰি আছে, মই ভাবো আপোনালোকে কেতিয়াও ৰিজাইন নামাৰিব যেতিয়ালৈকে এটা বেটাৰ কোম্পানী আপোনালোকে লাভ নকৰে। আজিৰ পৰা 5 বছৰৰ পাছত কিন্তু চাকৰিৰ কাৰণে হাহাকাৰ হ'ব। বিশেষকৈ চৰকাৰীটো বাদেই দিলোঁ, কোম্পানী চাকৰিৰ কাৰণেও কিন্তু হাহাকাৰ হৈ পৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকৰ নেকি এয়াৰটেলৰ সিম কাৰ্ড আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। এয়াৰটেল আৰু বাজাজ কোম্পানী দুয়োটাই এতিয়া পাৰ্টনাৰশ্বিপত আপোনালোকৰ বাবে এটা ভাল খবৰ ঘোষণা কৰিছে। বাজাজৰ এতিয়া বিভিন্ন সাৰ্ভিস আপোনালোকে এয়াৰটেল থ্যাঙ্কস এপত লাভ কৰিব। বাজাজৰ পাৰ্সোনেল লোন, বাজাজৰ বিজনেছ লোন, বাজাজৰ EMI কাৰ্ড, এনেকুৱা ধৰণৰ কেইবাটাও ফেচিলিটি আপোনালোকে এতিয়া এয়াৰটেল থ্যাঙ্কস এপত লাভ কৰিব বুলি জনাইছে। আপোনাৰ যদি এয়াৰটেল সিম কাৰ্ড আছে, আপুনি যদি এটা লোন ল'ম বুলি ভাবিছে, তেন্তে এয়াৰটেল থ্যাঙ্কস এপ ব্যৱহাৰ কৰিব পাৰে যদি আপোনাৰ এয়াৰটেলৰ সিম আছে। এয়াৰটেল আৰু বাজাজে এতিয়া পাৰ্টনাৰশ্বিপ কৰি আপোনালোকক লোন প্ৰভাইড কৰিব। বিজনেছেই হওক, পাৰ্সোনেলেই হওক বা চেলেৰিড লোনেই হওক, যি লোনেই নহওক আপোনালোকে ল'ব পাৰিব। তো আপোনালোকে এয়াৰটেল থ্যাঙ্কস এপটো ডাউনলোড কৰিব যদি লোনৰ প্ৰয়োজনীয়তা আছে। তো খবৰ কেইটা জানি কেনেকুৱা লাগিছে, যদি ভাল লাগিছে লাইক এটা কিন্তু কৰি থৈ যাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত পূৰ্বৰ তুলনাত বৰ্তমান সময়ত ৰোড এক্সিডেন্ট বিলাক কমিছে।
এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে স্বয়ং তেখেতে জনাইছে যে পূৰ্বৰ তুলনাত আমাৰ অসমত এতিয়া ৰোড এক্সিডেণ্ট কমিছে এক্সিডেণ্টত দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যাটো কমিছে কাৰণ আমাৰ অসমত এতিয়া ন নিয়ম বনাই দিছে প্ৰথম কথা হৈ গ'ল মদ খাই গাড়ী চলাব নোৱাৰিব কেনেবাকৈ ধৰা পৰিলে তেওঁলোকৰ সাংঘাতিক ফাইন লগায় তাৰ পাছতে এইবাৰটো আৰু নিয়ম বনাই দিলে যদি মদ খাই কোনোবাই গাড়ী চলায় তেওঁলোকক ডাইৰেক্ট থানাত লৈ যাবলৈ দিছে কেছ নহয় তেওঁলোকৰ ওপৰত কিন্তু এক ৰাতি তেওঁলোকে থানাত থাকিব 5 দিন তেওঁলোক সুস্থ হোৱাৰ পাছত ঘূৰাই পঠিয়াই দিব তো আজিকালি নিয়মবিলাক কঠোৰ কৰি দিছে অসম চৰকাৰে তো যাৰ কাৰণে মানুহে এতিয়া খাই বৈ গাড়ী চলাবলৈ এৰিছে আৰু মদ খাই ড্ৰিংক এণ্ড ড্ৰাইভৰ ফলতো যথেষ্ট পৰিমাণৰ এক্সিডেণ্ট হয় আমাৰ অসমত তো সেইবাবে এতিয়া এক্সিডেণ্টৰ মাত্ৰাটো অকণমান কমিছে আৰু হেলমেটটোতো আছেই এতিয়া দুয়োজনে হেলমেট পিন্ধিব লাগে উঠি যোৱাজনেও বহি যোৱাজনেও তো এইবিলাক কাৰণবশতঃ বৰ্তমান সময়ত আমাৰ অসমত ৰোড এক্সিডেণ্টবিলাক কমিছে অকল সেয়াই নহয় এতিয়া কি হৈ গৈছে ন নিয়ম বনাইছে ৰাস্তা পদূলিবিলাক খুব সুন্দৰ কৰিছে তাৰ বাবতো কিন্তু এক্সিডেণ্টবিলাক যথেষ্ট পৰিমাণৰ কমিছে আমাৰ অসমত কমিছে কিন্তু অসমত কমিলে নহ'ব গোটেই ভাৰতবৰ্ষতেই কমিব লাগিব এতিয়া অসমৰ তুলনাত বাকী ৰাজ্যবিলাকত ৰোড এক্সিডেণ্টৰ সংখ্যা কিন্তু বৃদ্ধি পাইছে আমাৰ অসমত কমিছে কিন্তু বাকী ৰাজ্যবিলাকত বৃদ্ধি পাইছে এতিয়া সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা এটা নিৰ্দেশনা জাৰি কৰিছে যে যিবিলাক ৰাজ্যত নেকি বা যিবিলাক অঞ্চলত নেকি 10 লাখতকৈ মানুহৰ সংখ্যা বেছি বা তো সেই অঞ্চলবিলাকত এতিয়াৰে পৰা ইলেক্ট্ৰনিক ইকুইপমেণ্ট লগাবলৈ দিছে যিবিলাকৰ জৰিয়তে নেকি এক্সিডেণ্টৰ মাত্ৰাটো কমাব পাৰি ৰোড সেফটিৰ বাবে ইলেক্ট্ৰনিক ইকুইপমেণ্ট ব্যৱহাৰ কৰিবলৈ জনাইছে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা এইটো নিৰ্দেশনা দিছে য'ত নেকি 10 লাখতকৈ বেছি মানুহ আছে ভাৰতৰ য'ত নেকি 10 লাখতকৈ বেছি আছে তাত এই ব্যৱস্থা কৰিবলৈ কৈছে দিল্লী মুম্বাই হায়দৰাবাদ কলকাতা এইবিলাক মানে ডাঙৰ চিটিবিলাকত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতৰ এথলীট নীৰজ চোপ্ৰাই বিয়া পাতিলে তো খবৰটো আপোনালোকে হয়তো নিশ্চয় পাইছে বহুতৰ হয়তো মন ভাঙি গৈছে বহু ছোৱালীৰ ক্ৰাছ আছিলে নীৰজ চোপ্ৰা তো নীৰজ চোপ্ৰাই আমাৰ ভাৰতৰ কাৰণে সোণৰ পদক জয়লাভ কৰি আহিছে আমাৰ ভাৰতৰ এজন গৌৰৱ বুলি ক'ব পাৰি আমাৰ ভাৰতৰ এজন খুব ভাল খেলুৱৈ তো নীৰজ চোপ্ৰাই বিয়া পাতিলে তো নীৰজ চোপ্ৰাই বিয়া পাতিছে হিমানী মৌৰ নামৰ এগৰাকী ছোৱালীৰ সৈতে বিবাহ পাশত তেখেতে আবদ্ধ হৈছে এতিয়া বহুতে জানিবলৈ মন গৈছে নীৰজ চোপ্ৰাই বিয়া পতা ছোৱালীজনী এক্সেক্টলি কৰে কি তো নীৰজ চোপ্ৰাই যিগৰাকী ছোৱালীক বিয়া পাতিছে তেখেতো এজন এথলীট বা তেখেতো এজন খেলুৱৈ তেখেতে বেডমিণ্টন খেলে আৰু তেখেতে কৈছে যে ভাৰতৰ কাৰণে তেখেতে এদিন নহয় এদিন গোল্ডৰ মেডেল আনিহে এৰিব তো নীৰজ চোপ্ৰাও খেলুৱৈ আনফালে হিমানী মৌৰো খেলুৱৈ হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকে নেকি লোন লৈ লোনৰ কিস্তি পৰিশোধ নকৰে তেওঁলোকৰ কাৰণে ইয়াৰ পাছৰ খবৰটো ওলাইছে আপুনিও বাৰু লোন লৈ লোনৰ কিস্তি পৰিশোধ নকৰে নেকি কমেণ্ট এটা কৰি জনাবচোন এতিয়া আপোনালোকৰ কাৰণে কাৰা নিৰ্দেশনা জাৰি কৰি দিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা কিছুমান লোকে কি কৰে ঢেৰ লোন লৈ তাৰ পাছত লোনবিলাক পৰিশোধ নকৰে তাৰ পাছত কি হৈ পৰে বেংকে লাষ্টত গৈ এটা অপচন দিব লগা হয় যে তোমাৰ 5 লাখ টকা দিবলৈ আছে তুমি টকা 1 লাখ দিয়া বাকি 4 লাখ টকা তোমাৰ মাফ হৈ যাব এটো সেটেলমেন্ট প্ৰক্ৰিয়া কৰি পেলোৱা এনেকুৱা ধৰণৰ কৰিবগে লগা হয় লাষ্টত গৈ বেংক বিলাকে গৈ তো বেংকৰ বৰ সাংঘাতিক লোকসান হয় কাৰণ 5 লাখৰ জাগাত 4 লাখ টকা তেওঁলোকে লস কৰি 1 লাখ টকা লব তো কিমান লোকসান হ'ব তেওঁলোকৰ এতিয়াৰে পৰা ৰিজাৰ্ভ বেংকে কৈছে যে এইবিলাক সিস্টেম নচলিব এতিয়াৰে পৰা প্ৰথম পৰ্যায়ত সেটেলমেন্টৰ কথাই নাহিব আপুনি লোনৰ পইচা ঘূৰাব পৰা নাই প্ৰথম পৰ্যায়ত সেটেলমেন্টৰ কথা নাহেই যি কোনো প্ৰক্ৰিয়াৰে এতিয়া লোনৰ ৰিকভাৰ কৰিবলৈ চাব যদি অবশেষত একো ৰাস্তা নাই নোৱাৰিছে তেতিয়াহে সেটেলমেন্ট কৰাৰ কথা আহি পৰিব নহলে আপুনি লোন লৈছে লোনৰ কিস্তি ঘূৰাবই লাগিব আৰু এইটো এটা সাধাৰণ কথা মানে মানুহে যেতিয়া নেকি কৰবাৰ পৰা এটা ইএমআই বস্তু লয় বা এটা ইএমআই লোন লয় তো মোৰ মতে পইচাটো লৈছে যেতিয়া বস্তুটো লৈছে যেতিয়া পইচাটো সময়মতে ঘূৰাই দিব লাগে মই বস হেতুৱে জানো আৰু সেটেলমেন্ট প্ৰক্ৰিয়ালৈ যাবগে নালাগে সেটেলমেন্ট প্ৰক্ৰিয়াৰে যোৱাৰ লগে লগে হৈ পৰে কি আপোনাৰ সিভিল বেয়া হ'ব ইন ফিউচাৰ আপোনালোকে একো বস্তু লব নোৱাৰিব ঢেৰ ঝামেলা আহি পৰে গতিকে সেটেলমেন্ট প্ৰক্ৰিয়ালৈ আপোনালোকে ভুলতেও নাযাবগে বিয়াৰ সিজন চলি আছে বিয়াৰ সিজন চলি থকাৰ সময়তে আপোনালোকে হয়তো সোণৰ অলংকাৰ বনাবলৈ দিব পাৰে আপোনালোকক সোণাৰীয়ে হয়তো ঠগন দি দিব পাৰে কাৰণ সোণৰ দামটো ফ্লেক্সিবল আজি কমি আছে কালিলৈ বাঢ়ি যাব সোণৰ দামটো ফ্লেক্সিবল হৈ থাকে বাঢ়িছে কমিছে এনেকুৱা ধৰণৰ হৈ থাকে সোণৰ দামবিলাক স্থিৰ নাথাকে এতিয়া বৰ্তমান আজিৰ ডেটত সোণৰ দামনো কিমান খবৰ ওলাইছে সোণৰ দামত
106 টকা বৃদ্ধি পাইছে বুলি জনাইছে বৰ্তমান সময়ত 10 গ্ৰাম সোণৰ দাম হৈছেগে 79,345 rupees মানে 1 তোলা সোণৰ দাম 79,000 মানে 80,000ৰ ওচৰা ওচৰি আজিৰ পৰা হো কেইদিনমান আগত মই 54,000 নে কিমান ডাল চেন বনাইছিলোঁ আজিৰ পৰা 1 বছৰ নে 2 বছৰ আগত সব ঘপ কেনে কিমান দাম বাঢ়ি গ'ল তো আপোনালোকৰ যদি সোণৰ গহনা পাতি বনাবলৈ আছে অহা বছৰলৈ বনাম বুলি ভাবিছে এতিয়াই বনাই থক অহা বছৰলৈ আৰু দাম বাঢ়িব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হোণ্ডাৰ তৰফৰ পৰা হোণ্ডাই লঞ্চ কৰিলে এখন পোৰ্টেবল ইলেক্ট্ৰনিক স্কুটাৰ যিখন স্কুটাৰ আপোনালোকৰ অফিচৰ কেবিনত ভৰাই থব পাৰিব বা আপোনালোকে হাতেৰে দাঙি লৈ ঘূৰি ফুৰিব পাৰিব যিটো সময়ত আপোনালোকে ব্যৱহাৰ নকৰে এটা সুটকেছ সদৃশ এখন স্কুটাৰ লঞ্চ কৰিছে হোণ্ডাৰ তৰফৰ পৰা খুব সোনকালে ভাৰতবৰ্ষতো আহি যাব এখন পোৰ্টেবল আমাৰ নিচিনা মানুহৰ কাৰণে নহয় যিবিলাক মানুহে নেকি অফিচ কেম্পাছৰ ভিতৰতে ঘূৰিব বিচাৰে বা সৰু সৰু কামৰ কাৰণে ব্যৱহাৰ কৰিব বিচাৰে তো তেওঁলোকৰ কাৰণে মানে পোৰ্টেবল হয় ফোল্ডেবল হয় আপোনালোকে ইউজ কৰিলে ইউজ নাই কৰা ফোল্ডিং কৰি আপোনালোকে ভৰাই থৈ দিব পাৰিব এটা সুটকেছৰ নিচিনা হয় দাঙি লৈ ঘূৰি ফুৰিব পাৰিব য'ত নেকি প্ৰায় 120 কেজি ওয়েটলৈকে কঢ়িয়াব পাৰিব বুলি কৈছে তো দাম বেছি নহব চাগে কম দাম হ'ব খুব সোনকালে লঞ্চ হ'ব আমাৰ ভাৰতত তো যেতিয়া লঞ্চ হয় আপোনালোকক মই জনাই দিম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে VI তৰফৰ পৰা অৰ্থাৎ ভোডাফোন আৰু আইডিয়াৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ ভোডাফোন আৰু আইডিয়াৰ অৱস্থা বৰ বিশেষ শোচনীয় নহয় ভোডাফোন আৰু আইডিয়া যাওঁ অৱস্থাত আছে কাৰণ এয়াৰটেল আৰু জিঅ'য়ে ক'ত গৈ পালেগে ভোডাফোনে এতিয়াও ক'তে লাগি আছে আনফালে BSNLৰ কথাটো নকওঁ বাৰু BSNLক এতিয়া টাটাই লৈ ল'লে BSNLটোত বা টাটাই ইনভেষ্ট কৰিছে ইমান দিনে চৰকাৰী আছিলে তো যাওঁ অৱস্থাত আছিলে কিন্তু এতিয়া টাটাই লোৱাৰ পাছত BSNLৰ অকণমান ক্ৰেজটো বাঢ়িছে তো সেই সময়তে ভোডাফোনৰ অৱস্থা ঠিক তেনেকুৱাই হৈছিলে কিন্তু এতিয়া ভোডাফোন কোম্পানীক সুপ্ৰিম কোৰ্টে কৈছে যে প্ৰায় 1128 কোটি টকাৰ টেক্স ঘূৰাই দিবলৈ নিৰ্দেশনা দিছে ভোডাফোন কোম্পানীক ইনকম টেক্স ডিপাৰ্টমেণ্টক মানে ভোডাফোন কোম্পানীৰ পৰা যি নেকি টেক্স সংগ্ৰহ কৰিছিলে তাৰে প্ৰায় 1128 কোটি টকা ঘূৰাই দিবৰ কাৰণে নিৰ্দেশনা দিছে সুপ্ৰিম কোৰ্টে ইনকম টেক্স ডিপাৰ্টমেণ্টলৈ এতিয়া ইনকম টেক্স ডিপাৰ্টমেণ্টে ঘূৰাই দিব ভোডাফোনৰ আইডিয়াৰ আৰু তাৰ পাছতে যদি ভোডাফোনৰ অকণমান অৱস্থা ভাল হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জিঅ'ৰ তৰফৰ পৰা জিঅ'য়ে নতুনকৈ এটা ৰিচাৰ্জ প্লেন লঞ্চ কৰিছে য'ত আপোনালোকে নেটফ্লিক্স ডিজনি হটষ্টাৰ এমেজন প্ৰাইমকে ধৰি কেইবাটাও OTT প্লেটফৰ্মৰ ছাবস্ক্ৰিপশ্যন লাভ কৰিব ৰিচাৰ্জটোৰ দাম হৈছে প্ৰায় 1800 টকা মানে 1799 টকা ভ্যালিডিটি কিন্তু বেছি দিনৰ কাৰণে নহয় ভ্যালিডিটি মাত্ৰ 84 ডেজৰ কাৰণে মানে 3 মাহৰ কাৰণে মাত্ৰ ভ্যালিডিটি হ'ব তাত আপোনালোকে 3GB ডেইলি ডাটা লাভ কৰিব আৰু 3GB ডাটা ডেইলি শেষ হৈ যোৱাৰ পাছত 64 Gbps স্পীডত ইন্টাৰনেট লাভ কৰিব মানে হাই স্পীড ইন্টাৰনেট মোৰ ঘৰত যেটো ব্ৰডবেণ্ড লাগি আছে হেতু 30 Mbps তো এইটো আপোনাৰ 64 Mbps হাই স্পীড পাব আপোনালোকে 1799 টকাৰ ৰিচাৰ্জ প্লেন আপোনালোকে ৰিচাৰ্জ কৰিলে মানে 84 ডেজৰ ভ্যালিডিটি Amazon Netflix কেবাটাও আপোনালোকে OTT প্লেটফৰ্মৰ ছাবস্ক্ৰিপশ্যন লাভ কৰিব মানে যাক নেকি হৰ ইন্টাৰনেটৰ প্ৰয়োজন তেওঁলোকে এই পেকটো ভৰালে লাভ হ'ব আদাৰৱাইজ আমাৰ নিচিনা মানে আমাৰ নিচিনা মোৰো লাভ হ'ব আৰু মোৰ লোকচান নহয় কিন্তু এনে নৰমালি ব্যৱহাৰ কৰা মানুহৰ কাৰণে এইটো নহয় তো 3GB পুৰা হাই স্পীড পাব মানে 5G ইন্টাৰনেট সম্পূৰ্ণ আনলিমিটেড বুলি ক'ব পাৰি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহিলাসকলৰ বাবে তো মহিলাসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে আপুনি যদি আপোনাৰ ঘৰৰ মহিলাগৰাকীৰ নামত এতিয়ালৈকে এটা বেংক একাউণ্ট খোলা নাই এতিয়াই আপোনালোকে ষ্টেট বেংক নহলে পাঞ্জাব নেশ্যনেল বেংকত এটা একাউণ্ট খোলক কিয়নো মহিলাসকলৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এক বিশেষ আঁচনি মুকলি কৰিছে যিখন আঁচনিৰ নাম হৈছে মহিলা সন্মান সঞ্চয় সাৰ্টিফিকেট আঁচনি এই আঁচনিৰ অধীনত মহিলাসকলে যদি 2 লাখ টকাৰ ফিক্স ডিপোজিট কৰে প্ৰায় 32 লাখ টকাৰ ইন্টাৰেষ্ট লাভ কৰিব 32000 টকাৰ ইন্টাৰেষ্ট লাভ কৰিব বুলি জনাইছে মানে 2,32,000 টকা ৰিটাৰ্ণ লাভ কৰিব মহিলাসকলে এই আঁচনিখন কিন্তু কেৱল মহিলাসকলৰ বাবেহে বেলেগৰ বাবে নহয় আপোনালোকৰ ঘৰৰ মহিলাগৰাকীৰ কাৰণেও যদি খুলিম বুলি ভাবিছে পাঞ্জাব নেশ্যনেল বেংক বা ষ্টেট বেংকত গৈ আপোনালোকে খুলিবগে পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকে নেকি এয়াৰপৰ্টত যাত্ৰা কৰে তেওঁলোকৰ কাৰণে এৰোপ্লেনত যিসকলে যাত্ৰা কৰে তেওঁলোকৰ কাৰণে ইয়াৰ পাছৰ খবৰটো ওলাইছে আপোনালোকেও কেতিয়াবা এৰোপ্লেনত যদি যাত্ৰা কৰে কেইটামান কথা মনত ৰাখিব এৰোপ্লেনত এতিয়াৰে পৰা কিছুমান বস্তু নিব নোৱাৰিব বুলি জনাইছে
ৰুল ৰেগুলেশ্যন কিছুমান জাৰি কৰিছে ষ্ট্ৰিক্টলি সেইবিলাক পালন কৰিব লাগিব তো বহুকেইটা বস্তুটো আগৰ পৰাই নিব নোৱাৰে যেনেকৈ নেকি আপোনাৰ কোকেইন হিৰ'ইন এনেকুৱা ধৰণৰ বস্তুবিলাক নিব নোৱাৰিব গুটখা জাতীয় সামগ্ৰী নিব নোৱাৰিব ধপাত জাতীয় লিকুইড বস্তু আপোনালোকে নিব নোৱাৰিব সেইবিলাকতো আপোনালোকে জানেই কিন্তু এতিয়াৰে পৰা ঘৰত বনোৱা খাদ্যও আপোনালোকে লৈ যাব নোৱাৰিব তো সেইবিলাক লৈ গ'লেও আপোনালোকক নিবলৈ নিদিব তাৰ পাছত ছপা সামগ্ৰী তৈলচিত্ৰ ফটো কিতাপ আৰু শিলৰ ভাস্কৰ্য এইবিলাকো নিব নোৱাৰিব তাৰ পাছত আপোনাৰ হাতীৰ দাঁত কিবা কিবি সেইবিলাকতো নোৱাৰিব সেইবিলাক স্মাগলিঙত পৰি যায় কিন্তু সৰু সৰু কিছুমান বস্তু এতিয়া বেন কৰিছে এৰোপ্লেনত নিয়াটো গতিকে আপোনালোকেও যদি কেতিয়াবা যায় এইকেইটা মনত ৰাখিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে নতুনকৈ এটা স্কেম ওলাইছে আৰু সেই স্কেমটো হৈছে UPI স্কেম আপোনাক কোনো এজন ব্যক্তিয়ে সৰু সৰু এমাউণ্টৰ পইচা আপোনাৰ বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰিব আৰু তাৰ পাছত আপোনালোকে যেতিয়াই নেকি বেলেন্স চেক কৰিব তাৰ পাছত আপোনাৰ একাউণ্টৰ পৰা পইচাখিনি অটোমেটিকলি লৈ গুচি যাব এইটো কি সিস্টেমত কৰিছে বৰ বিশেষ ভালদৰে নাজানো কিন্তু নতুন এটা সিস্টেম বুলে ওলাইছে আপোনাক সৰু সৰুকৈ পইচা ট্ৰান্সফাৰ কৰিব 5 টকা 10 টকা 15 টকা তো ট্ৰান্সফাৰ কৰাৰ লগে লগে আপোনালোকে যদি বেংক বেলেন্স চেক কৰি দিয়ে তেন্তে আপোনাৰ একাউণ্টৰ পৰা পইচা গুচি যায় কাট খাই গুচি যায় বৰ সাংঘাতিক সিস্টেম তো আজিৰ পৰা কেইদিনমানৰ পূৰ্বে মোৰ এজন চিনাকি খুৰাৰ লগত হৈছিলে খুৰাজনলৈ ফোন আহিলে কিবা 1 ডবাক 2 ডবাক কৈ দিলে বেংকৰ একাউণ্টৰ পৰা ডাইৰেক্ট পইচা কাটি লৈ গ'ল মই শকড হৈ গৈছোঁ যে কি সিস্টেমত নিব পাৰে 1 ডবাক 2 ডবাক কোৱাৰ লগে লগে আপোনাৰ মানে সেইয়াটো AI দ্বাৰা কল আহিছিলে মেচিনাৰী কল আহিছিলে কিবা 1 ডবাক 2 ডবাক কিবা কিবি কাৰণত ক'লে যে ATM লাগে যদি 1 ডবাক কিবা 2 ডবাক ব্লক কৰিবলৈ 1 ডবাক আনব্লক কৰিবলৈ 2 ডবাক তাৰ পিছত কাটি লৈ গ'ল বাপেকে পইচা মানে আচৰিত হৈ গ'ল তো এইবিলাক নতুন নতুন সিস্টেম আহিছে গতিকে সাৱধান আপোনালোকে আপোনালোকৰ মোবাইল ফোন বা বেংক একাউণ্ট সযতনে ৰাখিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে তো ইয়াৰ পাছৰ খবৰটো বিৰাটেই এটা সাংঘাতিক খবৰ ওলাইছে এজন স্বামীয়ে পইচা পাতি খৰচা কৰি নিজৰ পত্নীক পঢ়ুৱালে শুনোৱালে লাষ্টত গৈ চাকৰি দিয়ালে তো এনেকুৱা ধৰণৰ খবৰবিলাক হয়তো আপোনালোকে নিশ্চয় শুনা পায়ে থাকে আমাৰ অসমতো এনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ থাকে পত্নীক পইচা পাতি খৰচা কৰি পঢ়ুৱাই তাৰ পাছত পত্নীয়ে হাজবেণ্ডক লাত মাৰি এৰি থৈ গুচি যায় হাজবেণ্ডে ভাবে যে মই পঢ়া শুনা কৰিব নোৱাৰিলেও এই কষ্ট কৰি মেলি পঢ়ুৱাও শুনোৱাও চাকৰি এটা দিওঁ পাছৰ লাইফটো আমাৰ আৰামদায়ক হ'ব কিন্তু বহু ছোৱালীয়ে কি কৰে লাষ্টত স্বামীকেই লাত মাৰি থৈ গুচি যায় ঠিক তেনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈছে আৰু এতিয়া আকৌ ইয়াত কেছটো অকমান উলুটা ধৰণৰ হৈছে পত্নীয়েটো লাত মাৰিলে হাজবেণ্ডক তাৰ পাছত আকৌ পত্নীয়ে 1 কোটি টকাৰ দাবী উত্থাপন কৰিছে হাজবেণ্ডৰ পৰা মানে ডিভোৰ্সৰ কাৰণে 1 কোটি টকাৰ দাবী উত্থাপন কৰিছে ভাবকচোন বাৰু তায়ে 2 নম্বৰী কামটো কৰিলে আৰু তায়ে আকৌ পইচা দাবী কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ফসল বীমা যোজনাৰ ওপৰত আপোনালোক এজন খেতিয়ক নেকি যদি খেতিয়ক ফসল আপোনাৰ খেতি বীমা কৰিলে না নাই কৰা বা আপোনাৰ খেতিৰ ইনস্যুৰেন্স কৰিলে না নাই কৰা কমেন্ট এটা কৰি জনাব এতিয়ালৈকে আপোনাৰ খেতিৰ যদি ইনস্যুৰেন্স কৰা নাই শীঘ্ৰেই আপোনালোকে ইনস্যুৰেন্স কৰক ইন ফিউচাৰ যদি আপোনালোকৰ খেতি বাৰীৰ কিবা লোকচান হয় তেন্তে আপোনালোকে সেই পইচাসমূহ ৰিটাৰ্ণ লাভ কৰিব চৰকাৰৰ পৰা এইটো কোৱা হয় ফসল বীমা যোজনা এতিয়া খবৰ ওলাইছে আপোনালোকে যদি ফসল বীমা কৰি ৰাখিছে তেন্তে মাত্ৰ এটা ফোন নম্বৰত কল কৰি আপোনালোকে আপোনালোকৰ বীমা ক্লেইম কৰিব পাৰিব বুলি জনাইছে নাম্বাৰটো হৈছে 14447 এই নাম্বাৰটোত আপোনালোকে কল কৰি আপোনালোকৰ বীমাৰ ক্লেইম কৰিব পাৰিব জাস্ট কল কৰিলে আৰু ক্লেইম হৈ গ'ল কিন্তু তাৰ বাবদ আপোনালোকে বীমা কৰি থব লাগিব তেতিয়াহে ক্লেইম কৰিব পাৰিব যদি বীমা নকৰেতো বেলেগ কথা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ৰাহুল গান্ধীয়ে দিল্লীৰ এইমছলৈ গৈছিলে তো এইমছলৈ যোৱাৰ পাছত দেখা পালে যে মেডিকেলত একাংশ ব্যক্তিয়ে এনেকুৱা অৱস্থাত পৰি থাকে যে আমাৰ এইখন ভাৰত সঁচাকৈয়ে বাৰু প্ৰগতিশীল ভাৰত বা উন্নত ভাৰত নে আপোনালোকে ভাবিবলৈ বাধ্য হ'ব বেলেগ নালাগে আপোনালোকৰ অঞ্চলত যিখন হস্পিটেল আছে যদি ডাঙৰ হস্পিটেল আছে আপোনালোকে এবাৰ গৈ চাব যে মানুহবিলাকে কেনেকৈ পকাতে পৰি থাকে বেয়া লাগি যাব আপোনালোকৰ দেখি ইমানেই বেয়া অৱস্থাত পৰি থাকে মানুহটো বাদ দিয়ক ৰোগীবিলাকক যদি আপোনালোকে দেখা পায় গম পাব যে কেনেকৈ বাৰান্দাত পৰি থাকে ৰোগীবিলাক তো ৰাহুল গান্ধীয়ে সেইবিলাক দেখি আচৰিত হৈ গ'ল যে যিখন চৰকাৰে নেকি ইমান ঢাকঢোল বজাই থাকে উন্নতিৰ তো সেইখন চৰকাৰৰ দিনত এনেকুৱা অৱস্থা একচুৱেলি গ্ৰাউণ্ড লেভেলত এতিয়াও একেই অৱস্থাত আছে গ্ৰাউণ্ড লেভেলত উপৰিটো পুৰা দেখাই দিছে ইটো কৰিছে সিটো কৰিছে কিন্তু গ্ৰাউণ্ড লেভেলত পৰিস্থিতি এতিয়াও একেই আছে আমাৰ দুখীয়া মানুহৰ কাৰণে পৰিস্থিতি এতিয়াও একেই আছে ধনী মানুহৰ কাৰণে পৰিস্থিতি চেঞ্জ হ'ব পাৰে ধনী চাকৰিয়ালৰ দৰমহা বৃদ্ধি হ'ব পাৰে চাকৰিয়ালে হয়তো ভাল পেকেজ লাভ কৰিব পাৰে কিন্তু দুখীয়া মানুহৰ সেই একেই অৱস্থা এতিয়াও তো কংগ্ৰেছৰ দিনতো একেই আছিলে বিজেপিৰ দিনতো একেই আছে একো কৰিব পৰা নাই একো চেঞ্জেছ কৰিব পৰা নাই
এটা কথাটো হৈ গ'ল ৰাহুল গান্ধীয়ে এই বস্তুটো যেতিয়াই দেখা পালে তাৰ পাছত স্বাস্থ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু এইবিলাক উন্নত কৰিবলৈ জনাইছে আৰু ৰাহুল গান্ধীক এইটো কাৰণে আমি এটা সেলুট দিব লাগে একচুয়ালি গ্ৰাউণ্ড লেভেলত যাব লাগে মানুহে তেতিয়াহে গম পোৱা যায় কি চলি আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমেৰিকাৰ প্ৰেসিডেন্ট হিচাপে দ্বিতীয়বাৰৰ বাবে ডোনাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰিলে যোৱাকালি ৰাতি প্ৰায় আমাৰ ভাৰতীয় টাইম অনুসৰি যোৱাকালি প্ৰায় যোৱাকালি ন তাৰ আগৰ দিনাখন 10:30 মান বজাত তেখেতে শপত গ্ৰহণ কৰিলে মানে 20 তাৰিখৰ দিনাখন 20 তাৰিখৰ দিনাখন শপত গ্ৰহণ কৰিছে 20 তাৰিখৰ ৰাতি 10:30 মান বজাত শপত গ্ৰহণ কৰিছে ভাৰতীয় টাইম অনুসৰি তো ডোনাল্ড ট্ৰাম্পে এতিয়ালৈকে দ্বিতীয়বাৰৰ বাবে তেখেতে ৰাষ্ট্ৰপতি হৈছে তো ৰাষ্ট্ৰপতিৰ শপত লোৱাৰ পাছতেই ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে এতিয়াৰে পৰা আমেৰিকাত কেৱল দুটাই লিংগ থাকিব তাতকৈ বেছি নাথাকিব এতিয়া কেৱল আপোনাৰ মেল আৰু ফিমেল এই দুইটাই জেন্ডাৰ থাকিব তাতকৈ মানে আৰু বেছি নাৰাখিব বুলি জনাইছে যেনেকৈ নেকি থাৰ্ড জেন্ডাৰ আছিলে তো সেইটো নাথাকিব বুলি জনাইছে আমেৰিকাৰ পৰা থাৰ্ড জেন্ডাৰে উঠাই দিব পাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে ডোনাল্ড ট্ৰাম্পৰ লগতেই জড়িত তো ডোনাল্ড ট্ৰাম্পে বিটকইনক সাপোৰ্ট কৰে বিটকইনক সাপোৰ্ট কৰাৰ বাবে ডোনাল্ড ট্ৰাম্পে যেতিয়াই নেকি শপত গ্ৰহণ কৰাৰ পাছতেই এতিয়া খবৰ ওলাইছে যে বিটকইনৰ দাম যথেষ্ট পৰিমাণৰ বাঢ়ি গুচি গ'ল ডোনাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ পাছতেই মানে মানুহে গম পায় যে ডোনাল্ড ট্ৰাম্পে বিটকইনক সাপোৰ্ট কৰে যাৰ কাৰণে আমেৰিকাত বিটকইনক বেন নকৰে তো সেইবাবে মানুহে বিটকইনত পইচা ইনভেষ্ট কৰিবলৈ লাগি গ'ল 5 বছৰৰ কাৰণে তেওঁলোক সিকিউৰ যে ডোনাল্ড ট্ৰাম্পে আৰু 5 বছৰৰ কাৰণে বিটকইন বন্ধ নকৰে তো আমেৰিকাত কেই বছৰৰ কাৰণে নাজানো বাৰু যি কি নহওক আৰু তো বন্ধ নকৰে তো সেইকাৰণে মানুহে এতিয়া পইচা ইনভেষ্ট কৰিছে আৰু খবৰ লোৱা অনুসৰি এতিয়া এটা বিটকইনৰ দাম হৈ গ'লগে প্ৰায় $1,09,000 $1,09,000 তো ইণ্ডিয়ান ৰুপিছত যদি আপোনালোকে কনভাৰ্ট কৰিবলৈ যায় কিমান মান হ'ব ক্যালকুলেশনটো কৰি আপোনালোকে নিজেই কমেন্ট এটা কৰি জনাব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰকেইটা জানি কেনেকুৱা লাগিলে সেইটো কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম